DT Open Road Safety Week Awareness ke padopon tini ke pajut. Fair Production pen klimso hot pen lun kanarjan inkupon. Sik damakha long cyclat ke padopon. Kardong Nilidelika sa berta thanbang phi Samiros Ming tipi pinya bertang ton pen arjuponik tha. Arkoi ni phain koi rai si pen inkoi ra phor ni an DT Open Road Safety Week Awareness amai ke pachut pon. Laso long kachitong dun Karbi Anglong DC NG Chandradhwal Singha Laso pen Sonju Bora District Press Club of Karbi Anglong amai phu Kiri Ronghang DT Open Danglok penang manpeng ke dotum chitong dun. Laso pen alhietum pen Traffic aron Croisi kisong ke boy pen ke pajok chiaphan phan pon pusi militum delika si salong berta nang pale. আমি পথৰ সকলো নীতি নিয়ম মানি চলিম আৰু অনাগত দিনত এখন দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়ি তুলিম। ধন্যবাদ। এতিয়া গাড়ীখন চলাই পিছফালে যদি পাব্লিক ট্ৰেন্সপৰ্টে পিছফালে যদি 50 জন 40 জন 20 জন 10 জন 3 জন যদি মানুহ লৈ যায় এই মানুহকেইজনৰ সম্পূৰ্ণ জীৱনৰ দায়িত্ব আপোনালোকৰ হাতত। অহা 25 তাৰিখে গুৱাহাটী কোৰ্টত এটা এক্সিডেণ্টৰ কেছ আছে তাত মোক সাক্ষী দিবৰ কাৰণে মাতিছে। কেলে সাক্ষী দিবলৈ মাতিছে 2015 চনত কাৰ্বি আংলঙৰ এখন বাছ এক্সিডেণ্ট হৈছিলে তাত কেইজনমান মানুহ মৰিছিলে তাত ইঞ্চুৰেঞ্চ কোম্পানীয়ে কম্পেনচেশ্যন দিব লাগে। এতিয়া মহামান্য ন্যায়াধীশ মহামান্য জাজে মোক কৈছে যে সেই বাছখনৰ পাৰ্মিট আছিল নে নাই আপুনি আহি ৰেজিষ্টাৰখন লৈ আহি মোক দেখাওক। যদি পাৰ্মিট আছিল নিৰ্দিষ্ট কাগজ পাতি ঠিক আছিল তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কোম্পানীয়ে পইচা দিব আৰু যদি কাগজ পাতি ঠিক নাছিল তেতিয়াহ'লে মালিকে ড্ৰাইভাৰে যি আছে তেওঁলোকৰ জড়িত যিসকল ৰেছপন্সিবল তেওঁলোকে দিব। ৰাষ্ট্ৰীয় পথ নিৰাপত্তা মাহ কাৰ্যসূচী সমগ্ৰ দেশতে উদযাপন কৰা হৈছে 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে। তাৰ লগত সংগতি ৰাখি আমি ডিফুটো এখন দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়িবৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি ডিফু ক্লাবৰ প্ৰেক্ষাগৃহত কমাৰ্চিয়েল যান বাহন চালক আৰু অংগনবাদী কৰ্মী ছাত্ৰ ছাত্ৰী আৰু সমাজৰ প্ৰত্যেকটো স্তৰৰ সাধাৰণ নাগৰিককে আদি কৰি সকলোৰে উপস্থিতিত আমি এখন সজাগতা সভা অনুষ্ঠিত কৰিলোঁ। এই সজাগতা সভাত মাননীয় উপায়ুক্ত মহোদয় আহিছিল। তেখেতৰ কাৰ্যসূচীৰ বাবে ব্যস্ত কাৰ্যসূচীৰ বাবে শেষলৈকে থাকিব নোৱাৰিলে। তেখেতে বহুমূলীয়া ভাষণ সামৰি তেখেতৰ পৰৱৰ্তী কাৰ্যসূচী আজি নেশ্যনেল ভোটাৰ্ছ ডে আছে তালৈ তেখেত যাবলগীয়া হ'ল। আমাৰ সভাখনৰ এটাই উদ্দেশ্য যাতে আমি সমাজৰ প্ৰত্যেকটো স্তৰক চেঞ্চিটাইজ কৰিব পাৰোঁ, আমি সকলোকে যাতে আমি সচেতন কৰি তুলিব পাৰোঁ। এই যে বৰ্ধিত পথ দুৰ্ঘটনা আৰু বৰ্ধিত পথ দুৰ্ঘটনা আমাৰ জীৱনলৈ যিটো মানে বিভীষিকা কঢ়িয়াই আনে এইটো যাতে আমি কাৰ্বি আংলঙখনৰ পৰা অন্ততঃ তাৰ পৰা মুক্ত কৰিব পাৰোঁ তাৰ বাবে আজি সভাখন আয়োজন কৰিছিলোঁ। আৰু এই সভাখন যথেষ্ট এখন সফল সভা হিচাপে আমি ইতিমধ্যে পৰিগণিত হৈছে। আমাৰ সকলোৰে ইয়াত অংশগ্ৰহণে আমাক অভিভূত কৰি তুলিছে আৰু আমি সভাতে আজি সকলোৱে শেষত অংগীকাৰ গ্ৰহণ কৰিছোঁ যাতে আমি কাৰ্বি আংলঙখনক যান বাহন আইন মানি চলি এখন দুৰ্ঘটনামুক্ত জিলা হিচাপে পৰৱৰ্তী সময়ত প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ বাবে আজি তাৰে অংগীকাৰ কৰি আজি সভাখন আমি সামৰণি কৰিলোঁ। এই হেৰিয়াৰ লগত আপোনাৰ পথ নিৰাপত্তা মাহৰ লগত সংগতি ৰাখি এটা দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ল'ৰা আৰু ছোৱালীৰ শাখাত উভয় শাখাতে আমি পাঁচজন প্ৰতিযোগীক আমি প্ৰথম 5জন প্ৰতিযোগীক ট্ৰফিৰে আৰু প্ৰথম 3জন প্ৰতিযোগীক উভয় শাখাতে আমি প্ৰাইজ মানিৰে ট্ৰফিৰে সৈতে আমি তেখেতসকলক পুৰস্কৃত কৰিছোঁ। তাৰ উপৰিও অটো ট্ৰাক বাছ আৰু এই LMV মানে আপোনাৰ হয় টেক্সি এই এছ'চিয়েশ্যনবিলাকৰ আণ্ডাৰত যিসকল ড্ৰাইভাৰে ছেফ ড্ৰাইভিং মানে যিসকলে আমাক নিৰাপদ চালনাৰে এই ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো শক্তিশালী কৰাত সহায় সহযোগিতা আগবঢ়াইছে যিসকল ড্ৰাইভাৰে আৰু তেওঁলোকক আমি পুৰস্কৃত কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ এই পদক্ষেপে বাকী যিসকল ড্ৰাইভাৰ আছে যিসকল চালক আছে তেখেতসকলকো পৰৱৰ্তী সময়ত এটা ছেফ ড্ৰাইভিং কৰিবৰ কাৰণে নিৰাপদ এটা গাড়ী চালনা কৰিবৰ কাৰণে উৎসাহিত কৰিব। সেইকাৰণে আমি তেওঁলোককো আমি পুৰস্কাৰ দিছোঁ সকলোকে বেলেগ বেলেগ কেটেগৰীত। আৰু তেখেতসকলক অকল পুৰস্কাৰেই নহয় আমাৰ যিটো পৰিবহণ সংস্থা আছে পৰিবহণ সংস্থাই তেখেতসকলক 1 লাখ টকাৰ পুৰস্কাৰ 1 লাখ টকাৰ বীমা এখনকৈ প্ৰদান কৰিছে। তেখেতসকলে এখন আই কাৰ্ড দিছে। এয়া পাওঁতে মই
কাৰ্বি আংলং মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ যি এছ'চিয়েশ্যন আছে তেখেতসকলকো মই এই তৰফত এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ প্ৰচেষ্টাৰ বাবে। Share production pen kason sepon klimsa hut pen lun kanarjan paklang pontupo. Producer Prima Tiron Pipen kason sepon la solong lun sepo prem terang omphu tawit pia tumsi lun ponlo. Joram Pipen humili Tiron pia tumsi cheparjan dunlo. Jorson Beke director la pen mohor ke nepke basistha hansia tumhenlo. Langhin pen delika sapherang ke sarpin pokro. Klimso ahut pen jurap nang penne non pune seng vedola kang hon nang ne joy ne jadi je pasungri none boy phir bhi ke wang ne hello nangka Umsuai Sigdamakha Auditorium Hemalong Workshop on Community Tourism and Green Protocol Apothak Saikulat Padopon. La Solong ke AC Tourism EM Lunsing Teron, MLA Dr. Mansing Rongpi, MAC Diuping Maslai, Assam Tourism Director Debo Kumar Mishra Tum Chaptong Bunpusi, Litum Delikas New Salong Birtanang Pale. ছ'চিয়েল মিডিয়াত লোকে দিব বাহিৰৰ মানুহ যেতিয়া ইয়ালৈ আহিব আগতে তেওঁলোকে বিচাৰ কৰিব যে সেই ঠাইডোখৰ কেনেকুৱা ৰাস্তা পদূলি কেনেকুৱা মানুহবিলাক কেনেকুৱা আচাৰ ব্যৱহাৰবিলাক কেনেকুৱা এইবিলাক কোৱাৰি হোৱাৰ পাছতেহে ইয়াৰ কৰিছে হয় নহয় এই কথাবিলাক বিনম্ৰৰে আপোনালোকৰ ওচৰত বুজাব তথাপিও মই যিটো জানো আমি মানুহে আমি সদায় বস্তু ঈশ্বৰটো আমাৰ বিশ্বাস সকলোৱে আছে কিন্তু আৰু বেছি ইচ্ছা সদায় বেলেগ কামত যাওঁ তেওঁলোকে খোৱা বোৱা পিন্ধা উৰা তেওঁলোকৰ সাংস্কৃতিক নৃত্যবিলাক কেনেকুৱা এই জনাটো আমি সকলোৱে আগ্ৰহ গতিকে আমাৰ বেলেগ জেগাৰ মানুহৰ এইবিলাক চিন্তাধাৰাও যে আজি ইয়াত চিদাবাকাত এনেকুৱা এখন গাঁও আছে এনেকুৱা গাঁৱৰ মানুহ ইয়াৰ বাসিন্দাবিলাক স্বভাৱ চৰিত্ৰ থকা মেলা এইবিলাকেই ষ্টাডি কৰে গতিকে এই বস্তু আজি এই কৰ্মশালাতে আপোনালোকে ভালকৈ বুজক ভালকৈ আপোনালোকে ট্ৰেইনিং লওক মই আপোনাক শুনিছোঁ লগতে এটা কথা এই কৰ্মশালাত আপোনালোকক আকৌ ক'ব যে আজি আমি যিটো চাপ'জ এজন ড্ৰাইভাৰ হওক বা এজন গাঁৱলীয়া মানুহ আমাৰ এটা ট্ৰেইনিং উচিত বুলি মই কিয়নো আজি বাহিৰৰ পৰা মানুহ আহিব চাপ'জ আমিতো খালি অসমীয়াই ক'ব পাৰিম মেক্সিমাম মই ধৰি লৈছোঁ গাঁৱৰ মানুহ কিন্তু চাপ'জ বিহাৰৰ পৰা আহিলে চাপ'জ আমাৰ তামিলনাডুৰ পৰা আহিলে তামিলনাডুৰ পৰা যদি আহে ইংৰাজী ক'ব বিহাৰৰ পৰা আহিলেতো আপোনাৰ হিন্দী ক'ব গতিকে দ্বিতীয় ভাষা এটলিষ্ট ক'ব নোৱাৰি মোৰ নিচিনা তথাপিও মই এনেকুৱা যদি থাকে এই বস্তুটো আমি এটা ট্ৰেইনিং চাপ'জ আমাৰ চিনেমা গুৱাহাটীত হিন্দী আৰু ক'ব নোৱাৰিলেও যে আমাৰ কি কৈছে আমাক কি কৈছে এই এটলিষ্ট এই ট্ৰেইনিংটো দৰকাৰ আছে কি হয় গতিকে এইখিনিয়ে জানো যে আমাৰ টুৰিজিম আমাৰ কাৰ্বি আংলং প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ ধুনীয়া ধুনীয়া ৱাটাৰফলছ আছে ধুনীয়া ধুনীয়া মানে আপোনাৰ চিনেক বিলাক ইয়াতে পাব
আমি দূৰত নগ'লেও কয় ইয়াতে চব ধুনীয়া আছে, কিন্তু আমাৰ আচাৰ ব্যৱহাৰবিলাক মানুহে ভয় আমি নাহে। এজন টুৰিষ্ট আহিলে সেই স্থানীয় লোকে আশা কৰি আহে যে তাত গ'লে আমি ছেফটি পাম, তাত গ'লে আমি গাড়ী মটৰ পাম। গতিকে আমি এই বিভিন্ন এটা ডিপাৰ্টমেণ্ট লগত আমি গোটেই সাপোজ তাত এটা ৱাটাৰ ফলছ আছে, তাতে আমি so polluted. They want a breath of fresh air. So once in a while, they go to a place and say, "So now go nearby and they go unwind." What better place to unwind than here? We can come here. A much better alternative than those dhabas in Sudan. Are you not sure? Why? I can't tell you. We go like that. They care about that. ইয়াত ভাল আৰু কিছুমান কোম্পানী আছে সিহঁতে মানে এইবিলাক দিবহে ভাল পায়। এনে বিশ্বাস কৰি এই মদ বিক্ৰী কৰা কেইটা বহুত টকা পায়, কিন্তু সেইটো সিহঁতে মানে পাপ কাম কৰিছে মানুহক পায়। এইটো মানে সিহঁতে প্ৰাইভেট চেক্টৰ কৰিবৰ কাৰণে সেই এটা চিন টেক্স চিন মানে পাপ, টেক্স মানে কৰ। এই পাপৰ কৰ হিচাপে দিয়ে মোৰ লগত যোগাযোগ কৰিছে কিছুমান, কিন্তু ইয়াত লোকে যে এই টুৰিজম ৰিচিভ কৰাটো প্ৰথমটো আমি মানে মাৰ্কেটিং কৰিব লাগিব আৰু ইয়াত সেই ৰুৰেল টুৰিজম কৰিব কাৰণে ইয়াত খুব ভাল ক'বলৈ গ'লে গুৱাহাটীৰ পৰা আটাইতকৈ ওচৰৰ বা সেই মোৰ মানুহ বহুত মজা লাগে। Malam Sophan Berteng Ton Panik Sena. Now showing at Galaxy Cinema Hall. Tickets available at prices: Gold ₹150, Club ₹200, Executive ₹300. Langli TBS, Rongkhelan opposite of DIG Bungalow, Difu Manja Road, Difu Karbi Anglong, Assam. Deals with all kinds of TVS, bikes and scooters. Accessories, spare parts as well as sales and services are available. Finances are also available. For more details, contact 6000492143. Intipi Car Showroom, used car dealer at Rongtingthur near Electricity Board, Difu Manja Road, Karbi Anglong, Assam. Types of cars available are Maruti 800, Alto 800, Alto LXi, Alto K10, Maruti Zen, Maruti Swift Desire, Hyundai Eon and more. For more details, contact at 6002790080 or 7637859559. Puthot Berta Archipon Thuluna. Karbi Anglong District Administration Pen, Patir PC, Difu Golf College Pen, Hauraghat College Halongta, National Waters Day Talon Pond.
Lasolong DC NG Chandradhwaj Singha DGC Principal NK Sarma Penchenglok Ongdong ke Thekedingatum Chitongdun Lasopen Pachatonsi Dipurong Sapialong Mas Jogging Tapado Ponpusi Nilitum Delika Suesalong Betanang Pale. Students who are standing on the road to please come in and join us. Professor Guite has said is the largest democracy. And what is democracy? Democracy as defined by, in a popular way, defined by Abraham Lincoln is, it's a rule of the people, for the people, and by the people. Isn't it? Everyone is familiar with this popular definition of democracy. It means people are the rulers. They elect the rulers who will in turn form, legislate, acts, laws, and make provisions or work for the welfare of the people. Then it is by the people. Isn't it? By the people means it's elected by the people. How do you elect people? Anyone, any students? How do we elect our MLAs and MPs and members of autonomous council? How do we elect them? Apnar naam to electoral roll of the thakiba lagibo. Isn't it? So, the whole structure of democracy, isn't it? That the basis of the whole structure of democracy is based on your right to franchise. And how do we exercise the franchise? By voting, isn't it? Either in the ballot box, secret ballot box with ballot papers, or in the electronic voting machine. And for that, what do you have to do? You have to enroll yourself as an elector in that particular constituency. So dear voters, young voters who have just completed 18 years, I request you to get yourself enrolled as voters. This is the basic purpose of, this is the basic objective of National Voters Day, 25th January, and started as on the occasion of the Foundation Day of Election Commission of India way back in 1950. Just one day before we became a republic. That is on 26 January 1950, we became a republic, isn't it? So one day before that, Election Commission was established, and that is the instrument through which we can exercise our franchise. আজি তাৰিখত নেশ্যনেল ভোটাৰ্ছ ডে আমি আয়োজন কৰিছোঁ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমাৰ ইলেক্টৰেল অফিচাৰত আমি আজি হাওৰাঘাট কলেজ আৰু ইয়াৰে গভৰ্ণমেণ্ট কলেজত আমি চেণ্ট্ৰেলি আয়োজন কৰিছোঁ। তাৰ উপৰিও মই আজি 4-5 দিন আগৰ পৰাই আমাৰ যাতে প্ৰত্যেকটো পলিং ষ্টেচনত গৈ যিখিনি কৰিব পাৰে আজি তাৰিখটো পালন কৰিব পাৰে, তাৰ কাৰণে আমি ফ্লেক্স, আমি আমাৰ শপত বাক্য আৰু আমাৰ নতুন ভোটাৰসকলৰ কাৰণে যিটো বেগ এইবিলাক আমি যোগান ধৰিলোঁ। তেওঁলোকৰ পৰা ফটো আজি পাই আছোঁ। আজি আমি সুখী যে এণ্টায়াৰ কাৰ্বি আংলং ইলেকশ্যন ডিষ্ট্ৰিক্টৰ 425টা মেইন পলিং ষ্টেচন আৰু 75টা অক্সিলাৰী পলিং ষ্টেচন সকলোতে আজি এই নেশ্যনেল ভোটাৰ্ছ ডেটো পালন কৰা হৈ আছে। আজি কাছা যিটো ষ্টেডিয়াম আছে আমাৰ ডিফুৰ, তাতে এটা সমূহীয়া দৌৰ আয়োজন কৰা হৈছিল। তাতে আমাৰ ষ্টাৰ ফ্লেগ অফ কৰিছিলে আৰু আমাৰ সন্মানীয় খৰচিং তেৰাং মাউণ্ট এভাৰেষ্ট বিজয়ী আৰু আমাৰ ইণ্টাৰনেশ্যনেলি কপিলি এনটিপি তেওঁলোক আছিল, তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে আৰু যথেষ্ট সংখ্যক নতুন ডেকা গাভৰুসকলে আমাৰ পাৰ্টিচিপেট কৰিছিলে। খুব ভাল এটা ৰাউণ্ড। Bokajan Alongkedo Block Congress Committee Asai Hemalong Gangdangamai Padopon Mai Pubudesor Kathar Kachari Pon Amailong AICC Chunbang Anirudh Singh KADCC Amai Phu Khorsing Intipen Chenglok Ongdong Congress Asong Jatum Chatongdun Mailong Kewangji MLA election ahut Congress pen kachatoidun a candidate aphan Ongdong avot pen ke pahai pon bekje aphan ningje pon Anjang lang sopen delika sapirangki Bisnu Lekthe
serious situation on Kilo. We have not come here for a certain little issue, but ahead of us we have a bigger issue. Ahead of us there is a giant that we all have to fight together. And to feed the giant, it is not easy. Nitumang prangke, nitum ke cidanai isi tepila. Kalau suki cidanai ke, hamai no nitum ladak citorko, kumani tiket nangjil hyper alam pen kari. Just for the sake of getting ticket, we quarrel ourselves. This will not take us anywhere. I will say no one can defeat Congress, but Congress is always defeated by the Congress party. Because we are not united. Congress उठाना पक्का है ले। Congress party है इन के मात्र Congress यदि हारे एक मात्र Congress और काने हारे ये लूटी सिस्टम होगा ना लगे। Enough is enough. We have experienced the way the BJP is doing. All these are the issues that we should be taking to the public, not the issue of our internal matters. Itu marlo alam lagi si ponai kali. Wafis kami BJP itu lawan isu lawan jumlah hal hai itu orang alam nasi itu public nung dam nahi. Lapen non adu tangke we are fighting among ourselves. But there what we should be fighting is against BJP. This election is very important. Why? Because BJP has an agenda. Those agenda we should take. We are fighting for getting MLA ticket or to sit as MLA to represent someone as MEC or as MP. But the BJP is having another big plan to change our constitution. To change our constitution and dilute the very secular this thing from that constitution. Pinia Berta Lapon Sekang Ton Panikla, Lain Bom Tha Delikas News.